কি খবৰ? খবৰ নিশ্চয় ভাল। মোৰো ভাল বুলি হয় আৰু ভাল বেয়া মাজতে। মানে আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰোঁ বুলি ভাবিলোঁ। তেনেকুৱা কোনো ৰিজন নাই ভিডিঅ' দিয়া, মানে কি বুলি ক'ম, কোনো মানে তেনেকুৱা কাৰণ নাই, এনেই আৰু ভাবিলোঁ আপোনালোকৰ লগত অকণমান মানে কথা শ্বেয়াৰ কৰোঁ। তেনেকুৱা বিশেষ কথাও নাই, মানে কি ক'ম, ভাল বেয়া বুলি ক'লোঁ যেতিয়া মানে ইমান ভালো নহয়। মানুহৰতো জীৱনটোত সুখ দুখ থাকিবই, আৰু দুখ নাথাকিলেনো জীৱনটো কেনেকৈ উপভোগ কৰিব হয়নি। তো আমি সুখ আৰু দুখখিনি আমি নিজে মানে উপভোগ কেনেকৈ কৰিব লাগিব আমি নিজেই ডিচাইড কৰিব লাগিব। আমি দুখখিনি এক চাইডে আৰু সুখখিনি এক চাইডে ৰাখি তেনেকৈ জীৱনটো জীয়াব পাৰিব লাগিব। কাৰণ আজিকালিতো দুখ দিয়া মানুহ ধেৰ, আনক যিয়ে দুখ দিয়ে বা কষ্ট দিয়ে, তো সিহঁতেও এদিন দুখ কষ্ট নিশ্চয় পায়। মানে মই দেখিছোঁ আৰু আপোনাক যোনে দুখ দিছে কষ্ট দিছে, সিহঁতেও এদিন দুখ কষ্ট নিশ্চয় পাব। ভগৱানে দুদিন দেৰিকৈ হ'লেও সিহঁতকো দুখ কষ্ট দিবই। সেইকাৰণে মানুহ ধৈৰ্য দিব লাগে। ধৈৰ্য ফল বোলে সদায় মিঠা, আৰু যিমান পাৰে মনে মনে মানে চাই যাব লাগে। বেছি মুখ চলাই তৰ্ক কৰি একো লাভ নাই। এই মানে মনে মনে থকাতকৈ আৰু বেলেগ একো উপায় নাই। যিহেতু মই আজিকালি মানে বেছি মানে মোৰ ক্ষেত্ৰত নোহোৱা চবকে কৈছোঁ, মনে মনে থকাই ভালো। খালি আৰু নিজে ভাল এটা ইনকাম কৰিব লাগে নিজৰ মানে প্ৰয়োজনখিনি পূৰাবৰ কাৰণে। তো বাই বাই, আজিলৈ ক'লোঁ এনেই মনৰ কথা।